প্ৰথমে মই আপোনাৰ চেনেল কেকে অল এছকিউ ইউটিউব চেনেলৰ পৰা মই অসমৰ কৃষক বন্ধুসকলক শুভেচ্ছা জনাইছোঁ। মই এই চেনেলৰ যোগেদি এইটোৱে ক'ব বিচাৰিম, উৰহী খেতিটো অতি লাভজনক খেতি। এই খেতি কৰিলে খেতিয়কসকলে অধিক লাভৱান হ'ব। আজিকালি ইয়াৰ চাহিদা বহুত বাঢ়িছে। আমাৰ ইয়াৰ উৰহী লণ্ডনলৈকেও যায় আৰু সেইকাৰণে আমাৰ ইয়াত এতিয়া উৰহীৰ যিটো মূল্যটো কমি নাযায়। ইয়াৰ ভাল মূল্য থাকে আৰু ইয়াৰ উৎপাদনো বহুত পোৱা যায় আৰু লংজিভিটি খেতি, বহুত দিনৰ কাৰণে এই খেতিটো ৰাখিব পাৰে আৰু অতিকৈ লাভজনক খেতি। এবিঘাৰ মাটিৰ পৰা অতি কমেও 1.5 লাখ টকা কৃষকসকলে এই খেতি কৰিলে পাব। গতিকে মই এই চেনেলৰ যোগেদি কৃষক বন্ধুসকলক অনুৰোধ জনাওঁ, অতি সহজে এই খেতিটো কৰি তেওঁলোকে লাভান্বিত হ'ব পাৰিব। এই কে অল এছকিউ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। উৰহী, ইণ্ডিয়ান বিন বা ডলিকছ বিন। ইণ্ডিয়ান বিন বা উৰহী এবিধ অতি জনপ্ৰিয় পেৰেনিয়েল ভেজিটেবল ক্ৰপ। এই উৰহী গ্ৰীণ পড বা উৰহীৰ বাবে খেতি কৰা হয়। ইয়াক সচৰাচৰ ভেজিটেবল, পাল্ছ আৰু ফৰেষ্ট ক্ৰপ হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতবৰ্ষত উৰহী খেতি ঘৰৰ চোতালত বা ইয়াৰ ওচৰতে কৰা হয় যদিও বৰ্তমান ইয়াৰ ডিমাণ্ড দিনে দিনে বাঢ়ি গৈ আছে। ইয়াক বিভিন্ন প্ৰান্তত চিম বুলিও কোৱা হয়। উৰহী মূলতঃ এবিধ কুল ছিজন ক্ৰপ। হাই টেম্পাৰেচাৰ আৰু হিউমিডিটি প্লেণ্ট গ্ৰোথৰ বাবে ভাল। পোতাৰ 3 মাহৰ পিছত যেতিয়া ঠাণ্ডা ছিজন আহে তেতিয়া ফুল ফুলা আৰম্ভ হয় আৰু গোটেই উইণ্টাৰ আৰু স্প্ৰিং ছিজন উৰহী লাগে। উৰহী খেতি বিভিন্ন ধৰণৰ মাটিত কৰিব পাৰি যদিও পানী জমা নোহোৱা বালিচহীয়া দমোজা মাটি চেণ্ডি লুম ছইল এই উৰহী খেতিৰ বাবে ভাল। ছইল pH 5.5 পৰা 8.5 এই খেতি কৰিব পাৰি। উৰহী খেতিৰ বাবে মাটিডৰা ভালদৰে 4-5 বাৰ হাল বাই মৈ দি সুন্দৰ মিহি কৰি ল'ব লাগে, লগতে বনবাতখিনিও গুচাই দিব লাগে। উৰহী খেতি কৰাৰ উত্তম সময় হৈছে জুলাই-আগষ্ট মাহ, অৰ্থাৎ মনচুন অহাৰ লগে লগে, আৰু নৱেম্বৰ মাহৰ পৰা ফুল ফুলা আৰম্ভ হয় আৰু ডিচেম্বৰ মাহৰ পৰা উৰহী ছিঙিব পাৰি। 1 হেক্টৰ মাটিত খেতি কৰিবৰ বাবে 20 কেজিৰ পৰা 30 কেজি চিডৰ আৱশ্যক হয়, অৰ্থাৎ 1 বিঘা মাটিৰ বাবে 2.5 কেজিৰ পৰা 4 কেজি বীজৰ আৱশ্যক। চিডখিনি কেপ্টান 50 WPৰ সহায়ত 3 গ্ৰাম প্ৰতি কেজি চিড হিচাপে মিহলি কৰি শোধন কৰি ল'ব লাগে। চিড 1.25 মিটাৰ বাই 75 চেণ্টিমিটাৰ স্পেচিঙত পোতা হয়, অৰ্থাৎ দুটা শাৰীৰ মাজত দূৰত্ব 1.25 মিটাৰ আৰু দুটা গছৰ মাজত দূৰত্ব 75 চেণ্টিমিটাৰ হ'ব লাগে। চিড সচৰাচৰ ৰ' বা শাৰী বা ৰিজত দিয়া হয়। 1 বিঘা মাটিৰ বাবে FYM বা পচন সাৰ 2.5 টন, ইউৰিয়া 9 কেজি, SSP 34 কেজি, MOP 5 কেজিৰ আৱশ্যক। ইয়াৰে আধা ইউৰিয়া আৰু গোটেইখিনি FYM, SSP আৰু MOP শেষৰ বাৰ হাল বোৱাৰ সময়ত মাটিত দিব লাগে আৰু বাকী আধা ইউৰিয়া ফুল ফুলাৰ সময়ত টপ ড্ৰেছ কৰিব লাগে। এটা ৰেগুলাৰ ইণ্টাৰভেলত বনবাত নিৰাই দি বন মুক্ত কৰি ৰাখিব লাগে। সচৰাচৰ 10 বাৰ মান উইডিং কৰাৰ আৱশ্যক হয়। উৰহী সচৰাচৰ ৰেইনফেড ক্ৰপ হিচাপে কৰা হয় যদিও আৱশ্যক অনুসৰি গ্ৰীষ্মকালত সপ্তাহত এবাৰ বা শীতকালি 2 সপ্তাহত এবাৰ ইৰিগেশ্যন কৰা হয়। উৰহী বা ইণ্ডিয়ান বিন সচৰাচৰ পোতাৰ 3 মাহৰ পিছৰ পৰা ছিঙিব পৰা হয়। উৰহী ৰাতিপুৱা বা আবেলি হাতেৰে ছিঙা হয়। 1 হেক্টৰ মাটিৰ পৰা গড়ে 100 পৰা 120 কুইণ্টেল গ্ৰীণ পড বা উৰহী পাব পাৰোঁ আৰু 5 টনৰ পৰা 10 টনলৈ গ্ৰীণ মেটাৰ পাওঁ, অৰ্থাৎ 1 বিঘা মাটিৰ পৰা 13 কুইণ্টেলৰ পৰা 16 কুইণ্টেল উৰহী পাব পাৰোঁ। উৰহী খেতিৰ মাজে মাজে আৰু বিভিন্ন শস্য ইণ্টাৰক্ৰপ হিচাপে কৰি এক্সট্ৰা ইনকাম কৰিব পাৰি। এইদৰে উৰহী খেতি কৰি কৃষক বন্ধুসকলে যথেষ্ট লাভৱান হ'ব পাৰে।
উৰহীক কেনেকৈ লণ্ডনত পঠাব পাৰি ইয়াৰ পিছৰ ভিডিঅ'টিত প্ৰকাশ কৰা হ'ব।